আজি আপোনালোকক এনসাৰ দিবলৈ গৈ আছো যে আমি বিয়া কেতিয়া পাতিম। নমস্কাৰ সকলোকে। কালি মই এটা ইউটিউবত পোষ্ট দিছিলো যে কোৱেশ্চন কৰা এনসাৰ দিম। তো আজি সেই গোটেইখিনি কোৱেশ্চনৰ আমি এনসাৰ দিব গৈ আছো। গোটেইখিনি মানে কেইটামান আমি বাছি লম, তাৰ পৰা এনসাৰ দিম। বহুত দিন হ'ল আমি Q&A ভিডিঅ' দিয়া নাই আপোনালোকক, আৰু আপোনালোকে বহুতখিনি কমেন্ট কৰি থাকে, সুধি থাকে। তো আজি এনসাৰ দিম। আমি লং ভিডিঅ' নবনাই হলো, বহুত দিনৰ পিছত আজি বনাম Q&A। আজি 1 বছৰ মানৰ আগত এটা দিছিলো হয় না বাৰু, এই যোগীবিলত গৈ দিছিলো, তাৰ পৰাও দিয়া নাই। ই কালি এটা পোষ্ট দিলে, তাৰ পিছত এটা আপোনালোকে বহুতে কমেন্ট কৰিছে, তাৰ পৰা আমি কিছুমান কমেন্ট আজি বাছি লম আৰু দিম। এতিয়া কেমেৰাটো ধুনীয়াকৈ এটেচ কৰি ললো, আৰু এটা কমেন্ট আমাৰ বহুত আহি আছে, মানে এটা কুৱেশ্যন বহুতে কৰি আছে। সেইকাৰণে আজি আপোনালোকক এনসাৰ দিবলৈ গৈ আছো যে আমি বিয়া কেতিয়া পাতিম। ফাৰ্ষ্ট কুৱেশ্যনটো কৰিছে কিং অফ আছাম কৃষ্ণা। তো মানে ডাইৰেক্ট মই এনেকৈ যাৰ এনেকৈ দেখিছোঁ লৈ গৈছোঁ আৰু দেই, কোনো বেয়া নাপাব। আৰু আকৌ নক'ব যে আমাৰ কুৱেশ্যন নল'লে। আমাৰ কুৱেশ্যন নেক্সট যদি কাৰোবাৰ থাকি যায়, নেক্সট যেতিয়া আমি Q&A ভিডিঅ' বনাম তেতিয়া দিম। বহুতো দীঘল হৈ যাবগৈ ন সকলোৰে প্ৰশ্নবোৰ লৈ থাকিলে, চ' সেইকাৰণে আমি বাছি লৈছোঁ, বেয়া নাপাব আপুনি। তো তুমি প্ৰীতিক কেনেকৈ প্ৰপ'জ কৰিছিলা? তো সুধিছে কিং অফ আছাম কৃষ্ণাই। মই কৈছোঁৱে আগতেও, তো আকৌ এবাৰ কৈ দিছোঁ বাৰু তোমাৰ কাৰণে। তো মই ডাইৰেক্ট এনেকৈ প্ৰপ'জ কৰা নাই, চিনিও নাপাওঁ। লগৰ এটা থ্ৰু দি চিনি পাইছোঁ। মানে লগৰ এটা আছিলে, মেছেজ কৰিছিলে, পাত্তা দি থকা নাছিলে মানে তাৰপৰা সি মোক নাম্বাৰটো এৰি দিলে যে ছোৱালীজনী আছে, মেছেজ কৰচোন। তাৰপৰা মেছেজ কৰিলোঁ, ৰাতি মানে মেছেজ কৰিলোঁ। তাৰপৰাই ৰিপ্লাই কৰিলে, ডাইৰেক্ট ফোনেই কৰিছোঁ আৰু হয়নে। ফোন কৰি বহুত দেৰি, মানে ফাৰ্ষ্ট কথা পাতিছোঁ, ফাৰ্ষ্ট কেইটালৈকে পাতিছোঁ কৈ দে। 3টা মানলৈকে পাতিছোঁ। ৰাতিপুৱা 3টামান বাজি গৈছে, এই কৈ আছে হু হু হু, তথাপিও মই পাতিয়ে আছোঁ। মানে তেনেকৈ পাতি লৈ পতি গ'ল আৰু হয়নে। তেনেকৈ প্ৰপ'জ কৰিছিলোঁ। মানে প্ৰপ'জটো মই কৰিছোঁ মানে নাম্বাৰটো লৈ লগালগ প্ৰপ'জ কৰি দিছোঁ। মানে কৰিছে, তাৰপিছত ফোন কৰিছে, ডাইৰেক্ট প্ৰপ'জে কৰিছে, আৰু একো নাই। 3টালৈকে তাৰপৰা কথা পাতি আছে। ভাবক, প্ৰথম দিনাই 3টালৈকে কথা পাতিছোঁ, গম পাইছে। কিমান চেনি আপোনালোকে ভাবক। এই দেখিছে কিমান চেনি। নেক্সট কুৱেশ্যনটো কৰিছে জোনালী। তোমালোকৰ ৰিলেশ্যনশ্বিপ কিমান দিন হ'ল? মানে তোমালোকে অলপ ইউনিক কুৱেশ্যনবোৰ কৰিবা, তেতিয়া আমি এনসাৰ দিও ভাল পাম। তোমালোকে একেটা কুৱেশ্যন কৰি থাকে, এই আগৰ Q&A ভিডিঅ'বোৰ চালে তোমালোকে গমেই পাই যাবা। সেইবোৰ অলপ ইউনিক কুৱেশ্যন কৰিবা। এবাৰ বাৰু নকৰিলা ইউনিক কুৱেশ্যন, নেক্সট যেতিয়া Q&A ভিডিঅ'ৰ কাৰণে মই তোমালোকক পোষ্ট দিম, তেতিয়া তোমালোকে অলপ ইউনিক কুৱেশ্যনবোৰ কৰিবা, তেতিয়া আমাৰ এনসাৰ দিও ভাল লাগিব। তো ৰিলেশ্যনশ্বিপ কিমান দিন হ'ল আমি ক'লোৱে, এই বেছি দিন হোৱা নাই। কিমান দিন হৈ গ'ল পাহৰিলি ডেটটো? নহয়, অক্টোবৰত। ডেটটো ক আমাৰ ভিডিঅ' কপিছতে ক 21 সৰি 26। তো অক্টোবৰ 26 তাৰিখ মই লৈ ভাল লাগে, মানে সঁচাকৈ লৈছোঁ জানো। তো 4 বছৰ হৈ গৈছে। কি কবি ক? 4 বছৰ হৈ গ'ল, মানে এতিয়া কি মানে চলি আছে 5 বছৰ নে কি? মানে 4 বছৰ কমপ্লিট হৈ এতিয়া 5 বছৰলৈ মানে গৈ আছে আৰু 4 বছৰ কমপ্লিট হৈ গ'ল আমাৰ ৰিলেশ্যনশ্বিপ। কিন্তু 4 বছৰ কমপ্লিট হওঁতে কিমান কষ্ট হৈছে কি ক'ম, আৰু কাজিয়া 4 বছৰত এটা বছৰো ভালকে থকা নাই। গোটেই 4 বছৰ কাজিয়া, এদিন ভাল, আকৌ কাজিয়া হৈ থাকে। কাজিয়াটো হ'বই আৰু না, কি ক'বা, কাজিয়াই আৰু লাইফ। আৰু আজি আমি ভইচ দিওঁতে আমাৰ মিঠু আছে না, আজি ভইচ দিওঁতে অকল ভইচ দিওঁতে কৈছে। আজি আমি মানে Q&A ভিডিঅ'টো বনাওঁতে আমাৰ লগত আমাৰ মিঠু আছো। মিঠু মানে এনি টাইম থাকে, আমি আহিলে উৰি আহিব, আৰু তাক থৈ দিলেও আহিবলৈ কাৰণে মানে হেৰি কৰি থাকে, নিজে গুচি আহে। এতিয়া নেক্সট কমেণ্টটো লৈছোঁ হেমন্ত কলিতা। তোমালোকৰ ঘৰ ক'ত? অকল এইজনেই নাই কৰা, তোমালোকৰ ঘৰ ক'ত? আমাক ভিডিঅ' দিলেও কমেণ্টত আহিয়ে থাকে। মানে কি ক'ম, বহুত আহে, ঘৰ ক'ত আহিয়ে থাকে। আমাৰ ঘৰ দেৰগাঁও, দুটাই দেৰগাঁও, কিন্তু জেগাটো অলপ দূৰত হয়। বেছি দূৰ নহয়, বেটেৰী ৰিক্সাত গ'লে 30 টকা। তথাপিও আৰু এই ঘৰটো FCI, মোৰ ঘৰটো নেঘেৰটিং। শিৱদৌল যোন আহিছে, শিৱদৌল যায় মানে যোৰহাট ছাইডৰ পৰা আহিলে ৰাইট ছাইডে শিৱদৌল পৰিব, আৰু লেফ্ট ছাইডে আমাৰ ঘৰ। চাৰিআলিটোৰ পৰা মানে লেফ্ট ছাইডে, আৰু চিধা গ'লে এইফালে শিৱদৌল, আৰু এইফালে গ'লে আমাৰ ঘৰ। আপোনালোকে যদি বোকাঘাট যায়, FCI পাই যাব, দেখিবই, সেইফালে আমাৰ ঘৰ। পাৰিলে এক পাক সোমাই যাব। কমেণ্ট ইমান আহি থাকে, ঘৰ ক'ত কৈছোঁ, আগতেও কৈছোঁ, মানে কি ক'ম মানে। নেক্সট কমেণ্টটো গীতাশ্ৰী দাস। তোমালোকৰ কোৰ্ট মেৰিজ হৈছে নেকি? ৰাম
আৰে কি কমেণ্ট মানে কি কুৱেশ্যন কৰি দিছা তুমি নহয় আমাক দেখাত ডাঙৰ ডাঙৰ লাগে কাৰণে ভাবিব পাৰে নাই নহয় কোৰ্ট মেৰিজ বাৰু এতিয়া ইমান পইচা নাই আমাৰ ওচৰত এইবোৰ কৰিবলৈ মেৰিজৰ কথা তুমি ভিডিঅ' ভালকে নোচোৱা চাগে ভিডিঅ'বোৰ ভালকে চাবা তেতিয়া গম পাবা কোৰ্ট মেৰিজ হোৱা নাই এতিয়ালৈকে বয়সো হোৱা নাই কোৰ্ট মেৰিজ কৰিবলৈ মোৰ হ'ল হোৱা নাই মানে তো সেইটোৱে আৰু কোৰ্ট মেৰিজ কৰা নাই দেই গীতাশ্ৰী বেলেগ এজন ছোৱালীৰ লগত কৰি থৈছে গম পালে সেই এনেই কৈছে এই কথা বিশ্বাস নকৰিব দেই আৰু মোক চাই জাজ নকৰিব দেই মই ঘৰতে ভিডিঅ'টো বনাই আছো কাৰণে এনেকে আহিছো আৰু চশমাৰযোৰ এই মাইকটো থকা বক্সটোত আছিলে চ' এনেকে থৈ দিছো আৰু দেই মই ঘৰত এনেকে আছিলে এনেকে নেক্সট কমেণ্টটো তই পঢ়ি কি আছিলে তোমালোকৰ এজ নামটো কৈলো পৰিস্মিতা ন পৰিস্মিতা T5H তোমালোকৰ এজ কিমান জনাবা চ' মোৰ ভাগৰ 21 ছেপ্টেম্বৰত 18 হৈছে ন আৰু ইয়াৰ জানুৱাৰী 18 তাৰিখে 22 হ'ব ভাবক এতিয়া 21 মানে ৰানিঙত আছো এতিয়া 22ত সোমাব 21 কমপ্লিট হয় লাগে নেকি তেনেকুৱা দাড়িয়ে ওলোৱা নাই এতিয়ালৈকে চকচোন 22 বছৰ দাড়ি নাথাকিলেও কিউট লাগে ন গাইছ দেখিলে মই দাড়ি নাথাকা ল'ৰাই ভাল পাওঁ কিছুমানে কৈ থাকে দাড়িয়ে গজা নাই বাবু এনেকে ভাল লাগে বয়স হলেও বুঢ়া হলেও ডেকাই হৈ থাকিব ন দাড়ি থকাবোৰহে কম বয়সতে একদম 100 বছৰীয়া বুঢ়া নিচিনা লাগে চুলিটো পকিব দাড়িও পকিব লগতে চক ইয়াৰ ভাগৰ নপকে চুলি কি ধুনীয়া চাইনি কি কম আৰু এনেকুৱা মৰম কৰা থাকিলে কি লাগে আৰু ন তো এতিয়া নেক্সট কমেণ্টটো ল'ব গৈছো দা টিম অফ অসমৰ তোমালোকৰ ৰিলেশ্যনশ্বিপটো কিবা এটা এনেকুৱা হৈছে নে যি নেকি তোমালোকক পাহৰিব নোৱাৰা আৰু ৰিলেশ্যনশ্বিপ কিমান বছৰ হ'ল তোমালোক ক'ত লগ পাইছিলা আৰু কেনেকে মোৰ কমেণ্টটো ৰিপ্লাই দিবা বুলি আশা কৰিলো ৰিলেশ্যনশ্বিপ কিমান বছৰ হ'ল ক'লোৱে 4 বছৰ কমপ্লিট হৈছে এবাৰ তো তোমালোক ক'ত লগ পাইছিলা সেইটো ক'লো আমি পাহৰিব নোৱাৰা আমাৰ যেতিয়া প্ৰথম ইউটিউবত ভিডিঅ' ভাইৰেল হৈছিলে সেইবোৰ দিনো পাহৰিব নোৱাৰো ভাল লাগিছিলে মনটো যেতিয়া আমাৰ প্ৰথম ইউটিউব শৰ্টছত ভিউজ আহিছিলে ন আমিতো মানে ভবাই নাছিলো আপোনালোকে যে ইমানখিনি মৰম দিব বিদ্যা ভবা নাছিলো বহুত বেছি থ্যাংক ইউ জাস্ট এদিন এটা ইনে ভিডিঅ' বনাইছিলো ন ইয়াক ক'লো তোৰ ইউটিউবত ভিডিঅ' বনা নহয় মই এবাৰ ভিডিঅ' বনাইছিলো কিন্তু তেতিয়া ভাইৰেল হোৱা নাছিলে লং ভিডিঅ' হোৱা নাছিলে ইয়াক ক'লো কিন্তু সেই ভিডিঅ'টো দিয়াৰ পাছতো আমাৰ ভিউজে নাছিলে ন 400-500 মান ভিউজ আছিলে মোৰ 1700 ফলোৱাৰ্স মানে সাবস্ক্ৰাইবাৰ আছিল তাৰ পিছত এদিন আমি ঢেকিয়াখোৱা গৈছিলো তেতিয়া এটা মিনি ব্লগ হেদিনা ফাৰ্স্ট মিনি ব্লগ বনাইছে সেইটো কথা পাহৰিব নোৱাৰো আৰু ঢেকিয়াখোৱাত যোৱা দিনাৰ পৰা আমাৰ ভিডিঅ' ইউটিউবতো ভাইৰেল হ'ল ইনষ্টাত হৈছিলে বাৰু আগৰ পাই ন কিন্তু ইউটিউবত হোৱা নাছিলে সো এতিয়া আপোনালোকে আমাৰ 1 লাখ কৰি দিবগে সোনকালে বহুত বেছি থ্যাংক ইউ কেনেকে ধন্যবাদ দি মানে বুজাবই নোৱাৰো বহুত বেছি থ্যাংক ইউ দেই সকলোকে এটা নেক্সট কমেন্টটো লবলৈ গৈছো কৃষ্ণকান্ত বৰা ঘৰ দেৰগাঁও কোন জেগাত মোৰ মানে শিকাৰীঘাট ঘৰ দেৰগাঁও কলো নেঘেটিং মোৰ এই এফচিআই আৰু শিকাৰীঘাট যদি তোমাৰ হয় আমি সোনকালে গৈ আছো পাৰ্টি খাবলৈ শিকাৰীঘাট আমি গৈয়ে থাকো বাৰু সব মানে বছৰে শিকাৰীঘাট যাওয়ে পাৰ্টি চাৰ্টি খাবলৈ এবাৰ গৈছিলো নিখিলে মই এবাৰ গলো এবাৰ আমাৰ মাহঁতৰ লগত গৈছিলো আকৌ এবাৰ যাম তোমাক লগ পাম তেতিয়া এবাৰটো আমি পিকনিক খোৱাকে যাম ন আপোনালোক আহিলে লগ পাম দেই তাপা নেক্সট কুৱেশ্যনটো ল'ব গৈছো কুৱেশ্যন নহয় মানে মিলি হাজৰিকা মোৰ একো প্ৰশ্ন নাই কিন্তু তোমালোকে যাতে সদায় ভালে থাকা মোৰ আশীৰ্বাদ আছে থ্যাংক ইউ সো মাচ প্ৰশ্ন নাই কিন্তু তাই আশীৰ্বাদ দিছে থ্যাংক ইউ সো মাচ দেখিছে এনেকা হ'ব লাগে আৰু বহুতে বেয়া কমেন্ট দি থাকে এইকিটাকটো একো কৈ লাভ নাই আৰু থাকিব দিও আৰু আমি তেনেকৈ ইগনোৰ কৰি থাকো আমাৰ হৈ কিছুমানে হেতক ৰিপ্লাইও দিয়ে ন সো হেতক বহুত বেছি থ্যাংক ইউ আমাৰ কাৰণে যে ষ্টেণ্ড লৈছে সো থ্যাংক ইউ দেই তো নেক্সট কুৱেশ্যনটো কৰিছে মানস প্ৰতিম বৰগোহাঁই এটো তুমি কুৱেশ্যন কৈছানে আমাৰ বিষয়ে জানিব বিচাৰিছা মানে প্ৰাইভেচি তোমাক কেলে ভাই প্ৰীতি কেবাৰ কিছ কৰিলা প্ৰীতি হপত সঁচা কথা কোৱা এইবোৰ নাপায় তুমি সৰু নে ডাঙৰ গম নাপাও যদি সৰু ভাইটি পঢ়াত মন দিয়া কোনে কি কৰিছে কোনে কেইবাৰ কিছ কৰিছে কোনে কেইবাৰ হাগিছে সেইবোৰ তুমি জানিব নালাগে তুমি পঢ়া পেছাটো কিবা লাজ কেলে দিছো ভালকে খুদিছিলে নাই নাপায় সপত কেলে দি দিছা ন মোৰ সপত মোৰ ইনে বেমাৰ হৈ অৱস্থা নাই আৰু মাৰিব বিচাৰিছে ভাল পগলা দে
কুৱেশ্যন কৰিব দিছো ভাল কুৱেশ্যন এইটো কি কুৱেশ্যন কৰিছে এইটো কুৱেশ্যন হ'ল নি বাৰু নেক্সট কমেণ্ট প্ৰিন্স পম্পি তোমাক যে ইমান ইনষ্টাগ্ৰামত মেছেজ কৰি আছোঁ ৰিপ্লাই কিয় নকৰা লেভেল নেকি বহুত ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণে মেছেজ কৰি আছোঁ ৰিপ্লাই কিয় নকৰা সেইটোকে আকৌ কৈছোঁ মই আগতো কৈছিলোঁ ইনষ্টাগ্ৰামত বহুত মেছেজ আহি থাকে বহুত বেছি আহি থাকে আৰু আগতে আমি কমেণ্ট চমেণ্টৰ ৰিপ্লাই কৰিছিলোঁ আজিকালি সেইটোও কৰিব নোৱাৰা হ'লোঁ কাৰণ ইমান কমেণ্ট আহে মই কেনেকৈ ৰিপ্লাই কৰিম কওকচোন আৰু ইয়াৰো বহুত মেছেজ আহি থাকে মোৰো বহুত মেছেজ আহি থাকে চ' সেইকাৰণে আমি ৰিপ্লাই কৰিব পৰা নাই সেইকাৰণে চৰি আৰু তোমাৰ যদি কিবা ইম্পৰ্টেণ্ট কথা আছে দেন আমাক ইউটিউবতো কমেণ্ট কৰিব পাৰা আমি তাতো কমেণ্ট পঢ়োৱে ন তো যদি দেখা নাই চৰি মই নেদেখিব পাৰোঁ যদি দেখোঁ এতিয়া ভিডিঅ'টো বনাই হোৱাৰ পাছত তেতিয়া তোমাক ৰিপ্লাই কৰিম আৰু সেইটোৱে আৰু লেভেল চেভেল একো নাই তেনেকুৱা লাষ্ট বিয়া কেতিয়া পাতিম সেইটো কৈ আছোঁ ৰ'ব চিভাচিছ তোমালোকৰ বিয়া কেতিয়া হ'ব এইটো নিখিলে এনচাৰ দিব ইহে মোক আমাৰ বিয়া তুমি বিয়া খাব আহিম বুলি ভাবিছা নেকি বিয়া এতিয়া নহয় ভাই অলপ লাইফত সাকসেস হৈ লও ভাবিছা যদি আহিবা আমি আমাৰ ইউটিউব ফ্যামিলি সবকে মাতিম ন বিয়া এতিয়া আমাৰ বিয়া পতা সপোন নাই বৰ্তমান সপোনটো লাহে লাহে আহিব ফাৰ্স্ট আমি অলপ সাকসেস হৈ লও তোমালকে মৰম দিয়া আৰু জলদি হ'ব আৰু লাহে লাহে তোমালোকৰ ইউটিউব চেনেল খোলা কিমান দিন হ'ল আমাৰ ইউটিউব চেনেল খোলা কিমান দিন হ'ল বেছি দিন হোৱা নাই মানে মোৰ খোলা বহুত দিন হ'ল মোৰ লগত ভিডিও বনোৱা ইয়াৰ খোলা এই 2023 মানতে নহয় 21তে কিন্তু ইয়াত তেতিয়াপা ভিডিও ভাইৰেল হোৱা নাছিলে আপোনালোকে চিনিও পোৱা নাছিলে তাৰ পিছত যেতিয়া আমি দুটাই ভিডিও বনালো তেতিয়াপা ধৰিছো তেতিয়াপা ধৰিলে 15 আগষ্টত 1 বছৰ হৈ গৈছে আৰু এটা দিছে ৰ বা দেউতা ব্লগত নেদেখোৱা যে তোমালোকৰ ভিডিও চাই ভাল লাগে মোৰ পাপা মানে ঘৰ নাথাকে ভিডিও দেখাবলে সো হেতু কাৰণে নেদেখা যেতিয়া টাইম আহিব তেতিয়া আমি দেখাম বাৰু ঘৰ ইমানকে নাথাকে সো সেইকাৰণে দেখুৱা নাই ঘৰ নাছিলেও এজেগাত আছিলে সো আহিছেহে সেইকাৰণে আপোনালোকক দেখুৱা নাই দেখাম বাৰু দেই লগ পাম বুলি আশা থাকিল মোৰ ঘৰো দেৰগাঁৱতে লগ পাম দিয়া আমাৰ দেৰগাঁৱতে যেতিয়া আমি দেৰগাঁৱত ঘূৰিয়ে ফুৰো এনি টাইম দেখিবও পাৰা আমা সো লগ পালে মাতিবা আমিও মাতিম ন বহুতে নামাতে মাতিব প্লিজ মাতিব ভিডিওটো ইয়াতে এন্ড কৰো আৰু কিউএনএ আপোনালোকক দিলো ধুনিয়াকে বহুত দিনৰ মূৰত কিউএনএ এটা দিছো আৰু নেক্সট যেতিয়া কিউএনএ ভিডিও বনাম তেতিয়া আপোনালোকে ভাল ভাল কোৱেশ্চন কৰিব তেতিয়া আমাৰ এনসাৰ দিও ভাল লাগিব তো হেতু আৰু ভিডিওটো ইয়াতে এন্ড কৰো ন তো এই ভিডিওটো ইয়াতে এন্ড কৰিছো চাই কেনেকুৱা পালে কমেন্টত জনাব যদি ভিডিওটো চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এন্ড চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলে বাই বাই জয় জুবিন দা জয় অসম বাই বাই